বিজেপি জিন্দাবাদ 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 শশীকান্ত দাস জিন্দাবাদ 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 হাজারিকা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ নৰেন্দ্ৰ মোদী আমাৰ অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক পোনে পোনে আমাক নিৰ্দেশ দিছে। এই নিৰ্বাচনটো আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPF আৰু মিত্ৰজোঁটৰ নিৰ্বাচন। এই নিৰ্বাচনত আমি এইবাৰ অসমত সন্মিলিতভাৱে আমি মিত্ৰজোঁটৰ অগপ বিজেপি BPF আমি সন্মিলিতভাৱে আমি বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে অপশক্তিৰ বিৰুদ্ধে অসমক দ্বিখণ্ডিত কৰা সেই শক্তিটোৰ বিৰুদ্ধে অসমী আইক 680জন তেজাল যুৱকৰ তেজ খোৱা সেই কংগ্ৰেছৰ বিৰুদ্ধে আমি অহা আমাৰ 2026 চনৰ নিৰ্বাচনত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে আমি এককভাৱে ঐক্যবদ্ধভাৱে আমি ৰহা সমষ্টিত যুঁজ দিম। ৰহাৰ প্ৰচাৰ চাওক, ইতিমধ্যে ৰহাতে প্ৰচাৰ যি কৰিব লাগে যোৱা সময়খিনিত আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অগণিত জনতাৰ যি সমাৱেশৰ মাজেৰে আজি আশীৰ্বাদ যাত্ৰাৰ মাজেৰে আজি তেখেতে এটা দলীয় পৰিৱেশ সৃষ্টি কৰি গৈছে। আৰু ইতিমধ্যে মই ভাবোঁ অসমৰ ৰাইজে বিশেষকৈ ৰহা সমষ্টিৰ ৰাইজে এতিয়া কাক ভোট দিব লাগিব তাৰ সিদ্ধান্ত এতিয়া নতুনকৈ লোৱাৰ সময় নহয়, ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈ থৈছে। কাৰণ 2024 চনৰ নিৰ্বাচনত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমি মিত্ৰজোঁটে আমি ৰহা সমষ্টিত 23,000 ভোটৰ ব্যৱধানত কংগ্ৰেছ দলতকৈ আমি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু পঞ্চায়ত নিৰ্বাচনতো আমি ঐক্যবদ্ধভাৱে আমি পঞ্চায়ত নিৰ্বাচন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমি অৱতীৰ্ণ হৈছিলোঁ ৰহা সমষ্টিত পঞ্চায়ত নিৰ্বাচনত আমি প্ৰায় 56,000 ভোটৰ ব্যৱধানত আমি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আমি অতি দৃঢ় বিশ্বাসী যে আজি এতিয়াৰে পৰা আমি ভাৰতীয় জনতা পাৰ্টি আৰু অগপ দলৰ আমাৰ কাৰ্যকৰ্তাসকলে আমি ৰাইজৰ মাজলৈ যাম। আমি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা আমি উন্নয়নৰ কথা ক'ম আৰু যিখিনি উন্নয়ন আছে আমি দায়িত্ব সহকাৰে আমি সেই উন্নয়নৰ আমি দায়িত্ব ল'ম। আমি আগন্তুক আমাৰ যি 2026 চনৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'বলগীয়া আছোঁ, আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি ৰহা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিবলৈ আমি সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।